আজি আমি পূব বৰতলা LP স্কুলত এটা ডেণ্টেল কেম্প অৰ্গেনাইজ কৰিছিলোঁ। এইটোত আমি মষ্টলি ষ্টুডেণ্টছখিনিৰ আমি ডেণ্টেল কেৰি যিটো দাঁত পোকে খোৱা বুলি কয় সেইটো প্ৰব্লেম বেছিকৈ পাইছোঁ। প্লাছ আমি অৰ্থডণ্টিক কিছুমানৰ ইছ্যুও পাইছোঁ, যেনেকুৱা কিছুমানৰ দাঁত বেকাটাৰা থাকে, এই ইছ্যুটো খুব আমি দেখিছোঁ। চ' এইটো মেইন কেম্পটোৰ আমাৰ উদ্দেশ্য হৈছে কি যাতে ষ্টুডেণ্টছখিনি কেনেকৈ মানে নিজে সজাগ হ'ব পাৰে, ডেণ্টেল হেল্থটো যে ইম্পৰ্টেণ্ট, কাৰণ এইটো আমাৰ বহুত এটা নেগলেক্টেড পাৰ্ট হৈ আছে। যেনেকৈ আমি মেডিকেলত গুৰুত্ব দিওঁ, ডেণ্টেলত ইকুৱেলি আমি গুৰুত্ব দিব পৰা নাই। গতিকে সেইটো কাৰণে এনেকুৱা মই বিচাৰোঁ বাকী স্কুলবিলাকেও এনেকুৱা অৰ্গেনাইজ কৰক, ষ্টুডেণ্টছখিনিৰ বেনিফিটৰ কাৰণে এনেকুৱা আৰু হৈ থাকিব লাগে। আজি আমাৰ বিদ্যালয়ত এটা মেডিকেল কেম্প পতা হৈছে। সৰু ল'ৰা ছোৱালীসকলক দাঁতৰ চিকিৎসাৰ কাৰণে এটা ফ্ৰী মেডিকেল কেম্প পতা হৈছে, কাৰণে সিহঁতে নাজানে দাঁতৰ যতন কেনেকৈ ল'ব লাগে। সেইকাৰণে ডক্টৰে আহি ডক্টৰ আমিনুল হক আৰু ডক্টৰ তুলিমা বেগম তেওঁলোকে আহি ল'ৰা ছোৱালীখিনিক টেষ্ট কৰিছে আৰু তেওঁলোকক অলপ পৰামৰ্শ দিছে যে কেনেকৈ দাঁতৰ যতন ল'ব লাগে, কাৰণ এই বয়সত তেওঁলোকে দাঁতৰ যতনখিনি ল'ব নাজানে, কেনেকৈ দাঁত ব্ৰাছ কৰিব নাজানে। এইখিনি তেওঁলোকে ধুনীয়াকৈ কৈ দিছে আৰু এটা তেওঁলোকক ট্ৰিটমেণ্টো কৰিছে।